মৰ্নিং গাইছ আফটাৰ ছ লং টাইম ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ব্লগত এণ্ড মই জানো মই বহুত দিন এক্টিভ নাই মই মানে লাষ্ট এক্টিভ আহিছিলোঁ মানে হেৰি নৱেম্বৰৰ 21 তাৰিখে চাগে মই লাষ্ট ব্লগ দিছিলোঁ তাৰ পৰা একদম মই লাপাতা কয় না জবি হয় মই মানে নোহোৱা হৈ গৈছিলোঁ ব্লগৰ পৰা একদম তো এতিয়া মোৰ লগত আছে দিব ইয়াক চাগে আপোনালোকে মোৰ আগৰ ব্লগত দেখা পাইছে চ' ই মানে আহিছে আমাৰ ঘৰত কিবা এটা কামত আহিছিল দেন ইয়াক মই ক'লোঁ তই কলেজ যাব নালাগে আজি তই মোৰ লগত বল ফেঞ্চি বজাৰ মোৰ মানে কিবা এটা কাম আছে আৰু এতিয়া মানে মই একদম বেলেগ জছত মানে ভিডিঅ' বনাওঁ ভিডিঅ'ৰ পৰা তো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই বাকী অলপ মানে ট্ৰেইনিং লৈ আছিলোঁ ব্লগ কেনেকৈ বনাব লাগে কি কৰিব লাগে বাকী এতিয়া আমি ধুনীয়াকৈ যাওঁ ফেঞ্চি বজাৰ যাই কিনে মোৰ মানে শ্বপিং কৰিব আছে দুটামান এণ্ড শ্বপিং কৰি কিনে কালি মানে মোৰ আছে ট্ৰিপ আৰু মোৰ লগত কোন যাব আপোনালোকে গেছ কৰক বাকী মই দেখাই আছোঁ অলপ পিছত মই কাৰণে বাছত যাওঁ নে ট্ৰেইনত যাওঁ মোৰ মানে ফিক্স হোৱা নাই ব্লগটো চাই আছে আপোনালোকে আজি কিমান তাৰিখ আপোনালোকে চাই আছে 3 তাৰিখে ব্লগটো আৰু মই গৈ আছোঁ 4 তাৰিখে 4, 5, 6 য়েছ বাকীখিনি আপোনালোকে আপকামিং মোৰ ব্লগত দেখা পাই থাকিব এণ্ড লেটছ গ' এতিয়া যাওঁ আমি ফেঞ্চি বজাৰ যাই কিনে তাতে কৰোঁ শ্বপিং আপোনালোকে চাব মই যাই আছোঁ ফেঞ্চি বজাৰ বাট আৰু এটা গুড নিউজ এণ্ড মই আহি গৈছোঁ মট' ব্লগিঙত তো আপোনালোকক এতিয়া লগ পাই আছোঁ বলক মট' ব্লগত আফটাৰ চ' লগ নাই মই বহুত আগৰ পৰা কৈ আছিলোঁ যে মই মট' ব্লগ বনাম তো ফাইনেলি ৰাহুল কুমাৰ ইজ বেক য়ৌ চলো লেটছ গ' ফাইনেলি মই আৰু ডিব্ব ওলাই দিলোঁ ফেঞ্চি বজাৰ এণ্ড ফেঞ্চি বজাৰত গৈ কিনে কৰিম আমি শ্বপিং এণ্ড কালি মানে মই ক'ত গৈ আছোঁ এতিয়া আপোনালোকক নকওঁ আপোনালোকে ডাইৰেক্ট গম পাব আৰু ক'ত যাওঁ ধুনীয়া একদম ব্লগ আহিব কেইটামান বাকী গৈ আছোঁ মই একদম স্পেচিয়েল মানুহ এটাৰ ঘৰত আপোনালোকে চবে চাগে চিনি পায় মানে ভকলাণ্ডু দা গৈ আছোঁ দাদাৰ ঘৰত দাদাই মানে মোক কৰিছে ইনভাইট এণ্ড মই জানে সিফালে যোৱা নাই আপাৰ আছাম চাইডে যোৱা নাই তো মোৰ মানে ফাৰ্ষ্ট টাইম এতিয়া কালি ইফালে যাম কেনেকুৱা লাগে কি এক্সপিৰিয়েঞ্চ হয় গোটেই আপোনালোকক দেখাম আৰু মোৰ লগত যাব দিগন্ত আপোনালোকক কোৱা নাছিলোঁ বাট মোৰ লগত যাব দিগন্ত বাকী এতিয়া ফেঞ্চি বজাৰ যাই আছোঁ কাৰণ কি মই মানে কিনিব লাগে এটা পেণ্ট মোৰ মানে পেণ্ট নাই ইমান দুখীয়া হৈ গৈছোঁ মানে মোৰ পেণ্টে নোহোৱা হৈ গ'ল আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰক ধুনীয়াকৈ মোক ফেমাছ কৰি দিয়ক তেতিয়াহে পইচা আহিব তেতিয়া মানে অলপ মানে ব্ৰেডলেট কাপোৰ চাপোৰ কিনিব পাৰিম ন আপোনালোকে কি কৰি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি 10K কৰিব লাগে 10K পিছত জল্দি কৰিব লাগে 100K নাকি দিব 100K কৰিব লাগে তাতে পইচা নাযায় নহয় আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়ক এণ্ড মোৰ লগত মোৰ মানে লাইফৰ জাৰ্ণি আপোনালোকে এনজয় কৰক একেলগে মিলি জুলি কিনে আমি এনজয় কৰিম ধুনীয়াকৈ ফুৰিম চব কৰিম আৰু সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক ছাবস্ক্ৰাইব रे ये गैपिंग ফেঞ্চি বজাৰত কিন্তু ব্লগ বনাব আহিলে জানা 1 মাহৰ কণ্টেণ্ট পায় এইটো ডেইলি ক'ত আৰু আপোনালোকে যদি এনেকৈ ছাপোৰ্ট কৰি থাকে মই ধুনীয়া ধৰক ফেঞ্চি বজাৰত নাইট বা গুৱাহাটী চিটিৰ নাইট সেইবোৰ মানে মই লাহে বনাম বুলি ভাবি আছোঁ মানে আপোনালোকে কি ভাবে ক'বচোন মানে গুৱাহাটীৰ নাইট লাইফ বা ধৰক সেনেকুৱা টাইপ আৰু মানে সেইবিলাক ৰিলেটেড কিবা কণ্টেণ্ট মানে দিম বুলি ভাবি আছোঁ আপোনালোকে কি ভাবে মোক ক'ব যদি কয় আপোনালোকে যে বনোৱা দেন বনাম একদম ধুনীয়াকৈ এই বস্তুটোৱে বেয়া লাগে ফেঞ্চি বজাৰত তো এতিয়া বিচাৰিব লাগে আমি পেণ্ট ক'ত পাম আমি তাত ধৰিবতো পৰা নাই নো আইডিয়া ক'ত পামে পেণ্ট বাবু বজাৰ তো সুধি বাবুহে মোক মানে যি পেণ্ট লাগে মানে এতিয়ালৈকে বিচাৰি পোৱাই নাই বম ঝামেলা কি হ'ব বিচাৰি পাম না নাই পেণ্ট এতিয়া আৰু কি হয় এতিয়া দোকানৰ পৰা এতিয়া ডিপেণ্ড কৰে এতিয়া দোকানৰ ওপৰত ডিপেণ্ড কৰে বাকী চবফালে চিঞৰি আছে ন 100 200 সেইকাৰণে মই ব্লগ বনাব পৰা নাই ভালকৈ বাকী পেণ্টটো পাই লওঁ পেণ্টটো পোৱাৰ পিছত ধুনীয়াকৈ দেখাই আছোঁ তো ইয়াতে এটা পেণ্ট ভাল লাগিছিল এইটোও ভাল লাগি আছে বাট পিন্ধি চাব নিদিয়ে বোলে কি ক'ম আৰু পিন্ধি নোচোৱাকৈতো ল'ব নোৱাৰি মানে তলটো মানে কিমান বেগী সেইটো চালোঁ হয় বাকী এইটো ভাল লাগি আছে বাট হ'ব নলওঁ ইয়াৰ পৰা পিন্ধি চাম বুলি কৈছিলোঁ নিদিয়ে যদি আৰু কোনে ল'ব মই কৈছে কি বেগীটো কিমান হয় চাই লওঁ अब उन लोगों का एटीट्यूड हम क्या करें है कि नहीं चलो এনেকুৱা কৰিলেতো বম খং উঠে মানে মাথা চাথা একদম চটকি যায় মোৰ কণ্ট্ৰল বাকী এতিয়া আগত এটা দোকান দিছিলোঁ তাৰ পৰা গৈ কিনে লৈ লওঁ
তো মোৰ পেণ্ট লোৱা হৈ গ'ল এতিয়া আহিছোঁ মই মানে এটা মানে পাৰফিউম ল'বৰ কাৰণে যোনটো পাৰফিউমটো মানে মোৰ বহুত ভাল লাগে বাকী এইফালে আছে দাদা दादा कुछ बोलिएगा आप हाँ कुछ बोलिएगा क्या बोलो भैया ये कौन है ये কি কৰা है তোর কি খাবে তে বম কিনোৱা আছে হ্যাঁ বম কিনোৱা আছে কাট লেগে দেখাও না ভাই ক'ত আহিব দেখা পাই ভাই আজিকালি মই অলপ বগা হৈছোঁ আজিকালি মই অলপ বগা হৈছোঁ কি কৈ আছে দাদা চাওকচোন মোক বোলে দেখা নাপায় আপুনি মোক দেখা নাই নহয় নহয় মোক এতিয়া আপুনি দেখা পাই আছে না মানুহটো আন্ধাৰ বুলি দেখা নাপালে পুৰা দেখা পাই আছে বুজিছা পুৰা দেখা পাই আছে তাই সিহঁতৰ ওচৰত মানে কেমেৰা অন নকৰাতে ভাল হ'ব নহ'লে ইমান এটা বিখ্যাত ব্লগাৰক সিহঁতে মানে ডাউন দি থাকে তো নানাওক দি দিলোঁ বাই বাই এতিয়া মই আৰু দিব্য আছোঁ এতিয়া আমি যাই কিনে মানে পাৰফিউমটো এই আগৰ দোকানৰ পৰা লওঁ মোক মানে যোনটো লাগে সেইটো মানে এই দোকানখনত নাই চ' সিহঁতৰে মানে দোকান এখন আগত আছে তাৰ পৰা যাই লৈ ল'ব দিছে যাওঁ লওঁ দেন ধুনীয়াকৈ ঘৰত যাওঁ ব্লগটো এডিট কৰোঁ আৰু আপোনালোকক দেখাওঁ আপোনালোকে তেতিয়াহে চাব পাৰিব ধুনীয়াকৈ বহুত দিন পিছত ব্লগ দি আছোঁ তো মৰম দেখাব মৰম চলো যাই হোতে লৈ ল'লোঁ মই এটা ব্লেক পেন একদম ধুনীয়া চাই যাতে কালি একদম সেক্সি দেখাব মানে যোৱাৰ টাইমত তো কিतना है प्राइस भैया इसका 250 कम थोड़ा চলো এতিয়া দাদা এতিয়া কিমান কমাই কিনে দিয়ে চাওঁ বাকী ধুনীয়াৰ পেণ্ট আছে ইয়াতে আপোনালোকে যদি আহি ল'ব পাৰে ইফালে লাখটকীয়া চাইডৰ পৰা আহি কিনে চাৰিআলিটো নোপোৱাৰ আগতে ইয়াতে একদম মজা পেণ্ট আছে কিন্তু মোক মানে লাগে ব্লেক কালাৰে সেইকাৰণে এই পেণ্টটো লৈ ল'লোঁ বাকী হৈ গ'ল শ্বপিং ডান এতিয়া যাওঁ ঘৰত কি ক'বি দিব কেনেকুৱা লাগিলে আহি মজা হা মজা শ্বপিং ডান এতিয়া বাকী কালি ৰাতিপুৱা আমি ওলাব লাগে খালি এতিয়া মই যাই কিনে কাটিব লাগিব বাছ या ট্ৰেইনৰ টিকেট চাই লওঁ কিহত যাওঁ এতিয়া মানে ধুনীয়াকৈ বাইকখন ইয়াতে আছে বাইকখন ওলাই কিনে আমি এতিয়া যাওঁ ডাইৰেক্ট ঘৰ কাৰণ কি আপোনালোকক মোৰ ব্লগটো এডিট কৰি আজি দিবও আছে তো সেয়ে ছাপোৰ্ট কৰি থাকিব এনেকৈ লগ পাম নিউ ব্লগত নিউ মানে কালিৰ পৰা ধামাকা ব্লগ আহিব এইটো ব্লগটো জাষ্ট এনে এটা ৱাৰ্ম আপ আছিল কালিৰ পৰা একদম ধামাকা ব্লগ আহিব বাকী লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে কি বাই বাই দাদা বাই বাই তেতিয়ালৈকে বাই বাই যাওঁ ঘৰত যাওঁ বাই বাই টাটা